আজিকালি আধুনিকতাৰ নামত ষ্টাইল হৈছে। আজিকালি হেনো আধুনিক শিৰত সেন্দুৰ নললেও হয়। একাংশ মহিলাই আধুনিকতাৰ নামত তেওঁলোকে আমাক বিৰোধ কৰিছে, তেওঁলোকে আমাক প্ৰশ্ন কৰিছে, তেওঁলোকে আমাক ভেঙুচালি কৰিছে। তেওঁলোকে প্ৰশ্ন কৰিছে যে শিৰত সেন্দুৰকণ নললে কি হয়। আমাৰ আন্দোলনক সঁহাৰি জনোৱা, আমাৰ আন্দোলনক প্ৰচাৰ কৰা প্ৰত্যেকটো সংবাদ মাধ্যমকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ নিউজ 13ক, কিয়নো যোৱাকালি আমাৰ আন্দোলনৰ এক জৰুৰী বিষয় তেওঁলোকৰ মাধ্যমত প্ৰচাৰ কৰাৰ পাছতেই বৰ্তমান এতিয়ালৈকে 10 লাখৰ অধিক মানুহে সেই ভিডিঅ' চাইছে। আৰু তাৰে ভিতৰত 20,000 মানুহে ৰিয়েক্ট কৰিছে। 20,000 মানুহে ৰিয়েক্ট কৰিছে, তাৰে 16,000 মানুহে লাইক কৰিছে আৰু 4,000 মানুহে আমাৰ সেই কথাত, আমাৰ সেই আন্দোলনত উপলুঙা কৰিছে, তেওঁলোকে হাঁহিছে। অসমৰ বিভিন্ন প্ৰান্তত আজি আমাৰ এই আন্দোলনক এক গণ আন্দোলন হিচাপে লৈ অসমৰ বিভিন্ন প্ৰান্তত পোষ্টাৰিং কৰা আৰম্ভ কৰিছে। নিউজ 13ৰ সেই ভিডিঅ'টো 4,000 মানুহে কমেণ্ট কৰিছে। তাৰে ভিতৰত একাংশ মানুহে আমাক সঁহাৰি জনাইছে, একমত দিছে। আমাৰ আন্দোলনত তেওঁলোকে এক হৈ পেলাই এক গণ আন্দোলন কৰিছে। কিন্তু একাংশ মহিলাই আধুনিকতাৰ নামত তেওঁলোকে আমাক বিৰোধ কৰিছে, তেওঁলোকে আমাক প্ৰশ্ন কৰিছে, তেওঁলোকে আমাক ভেঙুচালি কৰিছে। তেওঁলোকে প্ৰশ্ন কৰিছে যে শিৰত সেন্দুৰকণ নললে কি হয়। আজিকালি আধুনিকতাৰ নামত ষ্টাইল হৈছে। আজিকালি হেনো আধুনিক শিৰত সেন্দুৰ নললেও হয়। আৰু সেই মহিলাসকলৰ কথা যেতিয়া আমি খবৰ ল'লোঁ, তেতিয়া গম পাইছোঁ যে সেই মহিলাসকল খ্ৰীষ্টান মিছনাৰী স্কুলতেই পঢ়ি অহা। তেওঁলোক খ্ৰীষ্টান মিছনাৰী স্কুলত পঢ়ি অহাৰ প্ৰভাৱ এতিয়া সেই মহিলাসকলৰ গাত পৰিছে। নহ'লে নকলেহেঁতেন যে শিৰত সেন্দুৰকণ নললে কি হয়। আজি সেই পৰিস্থিতি অসমত হৈছে আৰু সেইবাবেই অসমৰ এচাম সচেতন ব্যক্তিও ওলাই আহিছে এই গণ আন্দোলনৰ বিৰুদ্ধে। অসমৰ বিভিন্ন প্ৰান্তত যিহেতু পোষ্টাৰিং কৰিছে তেওঁলোকে ওলাই আহি, কিন্তু যিসকল লোকে সন্মুখৰ পৰা নেতৃত্ব ল'ব পৰা নাই, যিসকল লোক ওলাই আহি আমাৰ লগত সন্মুখৰ পৰা নেতৃত্ব লৈ পেলাই এই আন্দোলনত সহযোগ কৰিব পৰা নাই, অংশ ল'ব পৰা নাই, তেওঁলোকে কিন্তু এই বাতৰিসমূহ, আজি নিউজ 13ৰ বাতৰি 2200 মানুহে শ্বেয়াৰ কৰিছে। অতি জৰুৰী বিষয়, 2200 মানুহে শ্বেয়াৰ কৰিছে। তাৰ মানে সেই যিসকল লোক এই আমাৰ আন্দোলনত ওলাই আহি সন্মুখৰ পৰা নেতৃত্ব ল'ব পৰা নাই, তেওঁলোকে কিন্তু এই সামাজিক মাধ্যমত প্ৰচাৰৰ জৰিয়তেই তেওঁলোকে এখন আন্দোলন গঢ়ি তুলিছে। আৰু তেওঁলোককো আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি কৈছোঁ আমি কোনো ব্যক্তিৰ বিৰোধ কৰিব যোৱা নাই। আমি কোনো ব্যক্তিৰ লগত কোনো এজন ব্যক্তিৰ লগত আমাৰ ব্যক্তিগত শত্ৰুতা নাই। আমি খ্ৰীষ্টান ধৰ্মৰ বিৰোধ কৰা নাই। কিন্তু মন্দিৰ নাই, গুৰুদ্বাৰ নাই। কিয় স্কুলৰ ভিতৰত তেওঁলোকে কেৱল গীৰ্জা ঘৰ সাজিছে আৰু বাইবেল পঢ়াইছে। যদি শিক্ষাৰ নামত তেওঁলোকে গীৰ্জাঘৰ সাজি তাত বাইবেল পাঠ কৰিছে, তেতিয়া আমাৰ সেই কথাত বিৰোধ আছে, আমাৰ প্ৰশ্ন আছে। কেৱল আপোনালোকৰ গীৰ্জাঘৰ কিয়? তাত মন্দিৰ কিয় নাই? গুৰুদ্বাৰ কিয় নাই? তাত যদি মন্দিৰো নাই, গুৰুদ্বাৰো নাই, তেনেহ'লে তাত গীৰ্জাও সাজিব নোৱাৰিব। সেইটো আমাৰ স্পষ্ট কথা। আৰু ৰাফেল কুজুৰ নামৰ যিজন ব্যক্তিয়ে সংবাদ মাধ্যমৰ জৰিয়তে এখন সংবাদমেল পাতি পেলাই যি চালে বেৰে কোবোৱা কথা কিছুমান সামাজিক মাধ্যমত কৈ আছে সংবাদমেল অনুষ্ঠিত কৰি, তেওঁক কিন্তু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ। আপোনালোকৰ সমাজত কি এজন জ্যেষ্ঠ আৰু যোগ্য ব্যক্তি নোলাইছে নেকি যে আপোনালোকে কিছুমান নক'বলগীয়া কথা আৱৰ্জনা হিচাপে ওলাই আহি কৈ আছে? খ্ৰীষ্টান সমাজত এজনো জ্যেষ্ঠ আৰু যোগ্য ব্যক্তি নাইনে এই যে বিষয়টোৰ ওপৰত আলোচনা কৰিবলৈ? কেৱল মাত্ৰ আপোনালোকে দুখীয়া নিচলা ব্যক্তিসকলক ধৰ্মান্তৰ কৰা নামত আপোনালোকে কেৱল দুটকামান দি পেলাই সেই মানুহখিনিক কেৱল মাত্ৰ আপোনালোকৰ খ্ৰীষ্টান ধৰ্ম ল'বলৈ আপোনালোকে বাধ্য কৰাই আছে। সনাতন সভ্যতা সংস্কৃতি আমি ধ্বংস হৈ যাবলৈ কিন্তু নিদিম। এইটো কথা স্পষ্ট। ৰাফেল কুজুৰ আৰু নাৰায়ণ শইকীয়া নামৰ এইবিলাক কিছুমান আৱৰ্জনা ওলাই আহি পেলাই যদি এনেকুৱা কিছুমান চালে বেৰে কোবোৱা কথা কৈ থাকে নহয়, আমিও কিন্তু শান্ত হৈ ঘৰত বহি নাথাকিম।
এই কথাও স্পষ্ট কৰি দিছোঁ। ইতিমধ্যে অসমত এক গণ আন্দোলনৰ জোৱাৰ উঠিছে। সামাজিক মাধ্যমতে হওক, যিসকল ব্যক্তিয়ে ওলাই আহি সন্মুখৰ পৰা নেতৃত্ব ল'ব পৰা নাই, তেওঁলোকে সামাজিক মাধ্যমৰ জৰিয়তে সেই ভিডিঅ'সমূহ প্ৰচাৰ কৰি, লাইক কৰি, কমেণ্ট কৰি আমাৰ লগত আন্দোলনত অংশীদাৰ হৈছে। যিসকল লোক ওলাই আহিছে তেওঁলোকক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিসকল লোক ওলাই আহিব পৰা নাই, তেওঁলোকে সামাজিক মাধ্যমতে তেওঁলোকৰ ক্ষোভ উজাৰি দিছে, তেওঁলোককো আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদি খ্ৰীষ্টানসকলৰ সমাজত যদি এজন জ্যেষ্ঠ আৰু যোগ্য ব্যক্তি নাই, আৰু ৰাফেল কুজুৰ নাৰায়ণ শইকীয়াৰ নিচিনা কিছুমান আৱৰ্জনাক আহি পেলাই সংবাদ মাধ্যমত কিছুমান আবোল তাবোল নক'বলগীয়া কথা কৈ থাকিবলৈ আমি বন্ধ কৰিবলৈ কৈছোঁ। ইয়াৰ পিছত আমি আহ্বানো নজনাম। জয় আই অসম।